নমস্কাৰ সকলোকে। আমি 2 শ্ৰেণীৰ মানুহক চল দিব নালাগে, নহয়নে বাৰু? 1 শ্ৰেণীৰ মানুহ হ'ল বোৱাৰীসকল। বোৱাৰীসকলক যদি আমি কাম কৰি অকণমান সহায় কৰি দিওঁ, তেওঁলোকে চল পাব। তেওঁলোকে আৰু কাম নকৰা হ'ব, এলেহুৱা হ'ব। আৰু সিহঁতক অকণমান বেছিকৈ মৰম কৰিলে সিহঁত বেছিকৈ চল পাব। মৰম কৰিলে মূৰত উঠিব, নহয়নে বাৰু? বোৱাৰীসকলক সেইকাৰণে বেছিকৈ কাম কৰি চল দিবই নালাগে। আৰু 1 শ্ৰেণীৰ মানুহ হ'ল আপোনাৰ ঘৰত যি বন কৰা মানুহক যদি আমি অকণমান মৰম কৰোঁ বা ৰ'দ দিছে অলপ বহি লওক বুলি কওঁ, তেতিয়া চল পাব, নহয়নে? বন কৰা মানুহক আমি সদায় বেলেগ কাঁহীতেই খুৱাব লাগে। আমি সদায় খোৱাখনত সিহঁতক দিলে মানে সিহঁতে বেছি ভাল কাঁহীত খাব পাইছোঁ বা ভালকৈ দিছে বুলি অকণমান চল পাব। সেইকাৰণে সিহঁতে কাম বন ভালকৈ নকৰা হ'ব। সেইকাৰণে কি হয়, আমি সিহঁতক এই 2 ধৰণৰ শ্ৰেণীৰ মানুহক আমি চল দিব নালাগে। আচলতে এই ধাৰণা মোৰ নহয়, 1 শ্ৰেণীৰ মানুহৰ ধাৰণা। আজিকালি মানুহবিলাকে ল'ৰা ছোৱালীসকলক কি শিক্ষা দিয়ে নাজানো, কিন্তু দেখি শুনিতো ল'ৰা ছোৱালীয়ে সেয়া শিক্ষাই ল'ব, নহয়নে বাৰু? কি কয়, ল'ৰা ছোৱালীবিলাক ডাঙৰ হৈ আহিছে, তো ল'ৰা ছোৱালীবিলাক ভাল শিক্ষা দিব লাগে। যদি বোৱাৰী এজনীক কাম কৰি দিলেই চল পাইছে বুলি ভাবে, তেতিয়া বোৱাৰীজনীয়ে জানো মনত শান্তি পাব, মনত ভাল লাগিব? ঠিক তেনেদৰেই এজন মানুহেই হয়, তেওঁ বন কৰা মানুহ হ'লেওতো মানুহ। সেই বন কৰা মানুহ বুলি তেওঁক জানো ভালকৈ খাবলৈ বা বহিবলৈ বা ভাল কাঁহী এখনত খোৱা অধিকাৰ নাই? আমিতো হোটেলত গ'লে সেই সকলো মানুহে নিজ জাতি হওক বা পৰ জাতিৰ হওক, সেই জাতিৰ মানুহে খোৱা থালিখনতেই আমি ভাত খাওঁ কেতিয়াবা, নহয়নে? হোটেলত সেইটোতো কোনো ভাবি নাচায়। কিন্তু বন কৰা মানুহ বুলি ঘৰত আহিলে সেই মানুহজনক বেলেগ কাঁহীত ভাত দিব, তলত খাবলৈ দিব, বেলেগ গিলাচ দিব, তেনেকুৱা ধৰণৰ কথা, নহয়নে বাৰু? কিন্তু মই সেয়া ভাল নাপাওঁ। আপোনালোকে বাৰু কি বুলি ভাবে? সেয়া তেনেকুৱা কৰিব লাগেনে বাৰু? কমেণ্ট কৰি জনাবচোন দেই। আজিলৈ আহিছোঁ, এয়া আজিৰ সাজ।